হেনসে অপাৰ ফল শিৱ পূজনৰ অশিৱ ভক্তি মুক্তি পদ কি কৈব বিস্তৰ ভকতৰ সতেক দুখ সমে পশুপতি বঞ্চিত ফল দিয়ে দেৱতা জ্যোতি গন্ধুষ প্ৰমাণ জল লয়া ভক্তি ভাবে বিল্ব পত্ৰ অঞ্জলি অৰ্পয় শিৱ পাৱে তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা শিৱস্তুত শিৱব্ৰত অপাৰ মহিমা যিটো জনে শিৱ পদ চিন্তে বাঞ্ছিত ফলক পাৱে উহে ঋষি গণ নারায়ণং নমস্কৃতং নরোত্তমং দেবী সরস্বতী বন্দে শিবং ত্রিনয়নং পঞ্চাননং জটাধরং চন্দ্রমৌলিং গঙ্গাধরং অক্ষমালা বিভূষিত ব্যাঘ্র শর্ম পরিধানং সদা যুগ ধ্যানরত বিখকেতু ফুল পানী প্ৰণমামি সদা শিৱ বিখকেতু ফুল পানী প্ৰণমামি সদা শিৱ হৰি ৰাম শিৱ ৰাম ৰাম। হে গুৰু সমস্ত ব্ৰজবন সদৃশ লাখ নিচৰ পাই মাতৃৰ সমস্ত সভা আৰু শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু নিয়মিতভাৱে চলি থকা মহাশিৱ গীতাৰ পদবন্ধে আমি কিছু আলোচনা কৰিবৰ কাৰণে প্ৰযত্ন কৰিম। বিগত পাঠৰ পৰা হাত ধৰি আমি আজি এই শিৱ গীতাৰ প্ৰথম যে স্কন্ধ সেই প্ৰথম স্কন্ধৰ তত্ত্বটো চলি আছিল শিৱৰ
যি মাহাত্ম্য তত্ত্ব, শিৱ ভক্তিৰ উৎকৰ্ষ নিৰূপণ, এই প্ৰথম অধ্যায় ইতিমধ্যে যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু অন্তিমৰ ফালে আমি বিগত পাঠত ৰাখি থোৱা হৈছিল আৰু তাৰ পিছৰে পৰা আমি আজি পদবন্ধে এই শিৱ গীতাৰ কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। ইতিমধ্যে সেই গুৰু সমস্ত আপোনালোকে গম পাই গৈছে যে মিথ্যা অৰণ্যত উগ্ৰচোৱা সূতৰ জৰিয়তে শৌনক আদি ঋষি সমস্তে এই মহা শিৱ গীতা শ্ৰৱণ কৰিছিল বা তেওঁলোকে লাভ কৰিছিল। আৰু সেই শৌনকে শিৱ গীতাৰ মাহাত্ম্যটো বিশ্লেষণ দি গৈছিল। যি সময়ত ৰামচন্দ্ৰই সীতাক বনবাসৰ সময়ত তেওঁ হেৰুৱাব লগা হৈছিল, ৰাৱণে হৰণ কৰি লৈ গৈছিল, সেই ৰাৱণৰ পৰা সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামৰ যেতিয়া মনুষ্য লীলা চলি আছিল, গতিকে মনুষ্য ধাৰণাৰে ঐশ্বৰিক প্ৰভাৱ যিহেতু তেওঁ দেখুৱাব নোৱাৰে, গতিকে সাধাৰণ মনুষ্যই অসম্ভৱকো কেনেকৈ সম্ভৱ কৰিব পাৰে তাৰে লীলা কৰিবলৈ যাওঁতে তেওঁ অগস্ত্য ঋষিৰ উপদেশ মতে তেওঁ যি বিৰজা দীক্ষা লাভ কৰিছিল আৰু সেই দীক্ষা অনুসৰি শিৱক তেওঁ পূজা কৰিছিল আৰু শিৱ পূজাৰ অন্তত শিৱই সন্তুষ্ট হৈ তেওঁক দৰ্শন দিলে আৰু ৰাৱণ বধৰ কাৰণে যিমানখিনি শক্তি তেওঁ দিব লাগে সেই সমস্ত শক্তি দিলে আৰু শিৱৰ জৰিয়তে ৰাৱণক বধ কৰিবলৈ যাওঁতে যি যি শক্তিৰ প্ৰয়োজন হ'ব সেই শক্তিৰ আধাৰবিলাক তেওঁ ৰামক পাৰমাৰ্থিক বিচাৰ বিশ্লেষণৰ মাজেৰে সেই জ্ঞান দিছিল, যাক শিৱৰ জৰিয়তে দিয়া জ্ঞানৰ কাৰণে শিৱ গীতা বুলি কোৱা হৈছিল। আৰু সেই শিৱ গীতা লাভ কৰি ৰামচন্দ্ৰই সাধাৰণ মনুষ্য ধাৰণাৰে বান্দৰ কুলক সাৰথি কৰি বা বিভিন্নজনক সাৰথি কৰি দেৱতাসকলকো তেওঁ সাৰথি কৰি যেনেকেই নহওক তেওঁ অসাধ্য সাধন কৰি গ'ল। আৰু সেই শিৱ গীতাক ৰামচন্দ্ৰই বুকুৰ মাজতে লৈ জীৱনৰ অন্তিম ক্ষণত তেওঁ এই ধৰাধাম এৰি থৈ গুচি গ'ল। শিৱ গীতা তেওঁ লাভ কৰি অথচ শিৱ গীতাক তেওঁ কাকো তেওঁ দি থৈ নগ'ল। আজি শৌনকে কৈছে যে সেই শিৱ গীতা শৌনক আদি ঋষি সমস্তৰ আগত আজি উগ্ৰচূড়ে কৈছিল যে সেই গীতা মই কেনেকৈ পালোঁ, যি শিৱই ৰামচন্দ্ৰক দিলে শিৱ গীতা, ৰামচন্দ্ৰই সেই শিৱ গীতাৰ তত্ত্ব লৈ লীলা কৰিলে আৰু তাৰপিছত শিৱ গীতাক বুকুত লৈ তেওঁ গুচি গ'ল। আৰু এইখন গীতা শিৱ গীতা আজি যে জগতৰ লোকসকলে পাবলৈ উপক্ৰম হৈছে কাৰ জৰিয়তে? মোৰ জৰিয়তে আপোনাসমূহে শিৱৰ তত্ত্ব জানিবলৈ বিচাৰিলে। গতিকে মই আকৌ শিৱ গীতা ক'ৰ পৰা পালোঁ তাৰ বিশ্লেষণো তেওঁ দিছে। স্বয়ং প্ৰভু ভগৱন্ত শিৱই ৰামচন্দ্ৰক শিৱ গীতা দিয়াৰ লগতে তেওঁৰ পুত্ৰ কাৰ্তিককো তেওঁকে শিৱ গীতা প্ৰদান কৰিছিল। আৰু সেই কাৰ্তিকে সনত কুমাৰক এই শিৱ গীতা তেওঁ প্ৰদান কৰিছিল। সনত কুমাৰে ব্যাসমুনিক প্ৰদান কৰিছিল আৰু সেই ব্যাসমুনিয়ে উগ্ৰচূড়াসুতক এই শিৱ গীতাৰ তত্ত্বটো তেওঁ দিছিল। আৰু ব্যাসমুনিৰ প্ৰধান শিষ্যৰ ভিতৰত উগ্ৰচূড়াসুতো এজন। সেইকাৰণে এই গীতা বা শিৱ গীতা তেওঁ যে ৰামচন্দ্ৰৰ জৰিয়তে যি শিৱ গীতা লাভ কৰিছিল, একেখন শিৱ গীতাই কাৰ্তিকৰ পৰা সনত কুমাৰ, সনত কুমাৰৰ পৰা ব্যাসৰ পৰা মই লাভ কৰিব পাৰিছোঁ। গতিকে এই গীতা কোনো কাৰণতে মই মনে সাজি কোৱা এখন গীতা নহয়, এয়া স্বয়ং শিৱই শ্ৰীমুখেৰে কোৱা যি গীতা, সেই একেখন গীতা মই যিটো আজি হৃদয়ত ধাৰণ কৰি আছোঁ, এই গীতা লৈ মই ঘূৰি আছোঁ। আৰু এই গীতা যিহেতু আপোনাসৱে নৈমিষা অৰণ্যত থকা 60 সহস্ৰ ঋষিক তেওঁ উদ্দেশ্য কৰি কৈছে
যে আপোনালোকে যে জানিব বিচাৰিলে যাৰ কাৰণে মই এই শিৱগীতা আপোনালোকক মই প্ৰদান কৰিছোঁ। আৰু এই শিৱগীতাৰ তত্ত্বটো জানিবা, এই শিৱগীতা জনাৰ পিছত যাকে তাকে ক'ব নোৱাৰিবা, কাৰণ শিৱৰ মহিমা অপাৰ। শিৱ তত্ত্বক জানিব পৰাটো ইমান সহজ কথা নহয়, বুজিব পৰাটো ইমান সহজ কথা নহয়, শিৱ ভক্ত হ'ব পৰাটো ইমান সহজ কথা নহয়। গতিকে যাকে তাকে সেই শিৱগীতাৰ তত্ত্ব কেতিয়াও ক'ব নালাগে। আৰু সেইকাৰণে আজি এই পদত উল্লেখ কৰিছে যে দাম্ভিক অন্তৰ্য অনাচাৰী যিটো জন, মায়াবকে চিন্তে যদি শিৱৰ চৰণ, অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে, তথাপি সংসাৰ তৰি জান্ত সিটো নৰে। শিৱগীতাৰ যি মহামহত্ব, যদি কোনোবা দাম্ভিকজনেও যদি শিৱক একান্ত চিত্তে যদি তেওঁ তত্ত্বটো জানিবলৈ বিচাৰে, শিৱগীতাৰ মহত্বটো বুজিব পাৰে, তেওঁ দাম্ভিক হ'লেও তেওঁ সংসাৰ কৰি যাব পাৰে। স্বয়ং প্ৰমাণ দিছে ৰাৱণকে। ৰাৱণ কিমান দাম্ভিক, অথচ শিৱত তেওঁ শৰণ আছিল। শিৱৰ কৃপা পায়ে তেওঁ সেই দম্ভ অহংকাৰৰ জৰিয়তেও তেওঁ যি কৰ্ম কৰিলে তাৰ জৰিয়তে তেওঁ মহা কৃপা লাভ কৰিছে, আৰু সেই কৃপাৰ বলতে তেওঁ পৰম মুক্তি পোৱাৰ ব্যৱস্থাও কৰিছিল। গতিকে সেইকাৰণে কৈছে, অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে, তথাপি সংসাৰ কৰি জান্ত সিটো নৰে। নিজৰ কোনো জ্ঞান নাই, নিজৰ কোনো বুদ্ধি নাই, তথাপিও একো নজনাকৈ, শিৱক বুজি নোপোৱাকৈ তেওঁ যদি নিৰ্মল ভকতি, ইয়াৰ আগতে আগৰ পাঠৰ উল্লেখ কৰিছে, নিৰ্মলভাৱে শিৱকেই সৰ্বনিয়ন্তা বুলি জানি, জগতৰ গুৰু বুলি জানি তেওঁকেই যদি শুদ্ধভাৱে ভকতি কৰি তেওঁক যদি মান্যতা কৰে, তথাপিও শিৱৰ কৃপা পাই তেওঁ তৰি যাব পাৰে। গতিকে এই শিৱগীতা কৈছে, হেনকে অপাৰ ফল শিৱ পূজনৰ, শিৱ ভক্তি মুক্তি পদ কি কৰিব আৰু। শিৱক পূজা কৰিলে মুক্তিৰ পদ পাব পৰা ব্যৱস্থাটো সম্ভৱ হয়। চিন্তা কৰি চাব গুৰুসকল, ইয়াৰ আগৰ পাঠক কৈছে যে শিৱক আমি সকামীভাৱেহে পূজা কৰোঁ সাধাৰণ নৰসকলে, কিন্তু শিৱক সকামীভাৱে পূজা কৰিলে সংসাৰ কৰিব নোৱাৰে। এই কথাটো বাস্তৱতে আমি জানিব লাগিব, কাৰণ শিৱও হৈছে পৰম নিৰ্গুণ পুৰুষ, তেওঁ নিষ্কামী পুৰুষ। কিন্তু নিষ্কামী পুৰুষজনৰ পৰা যদি আমি আশীৰ্বাদ পাব লাগে, তেতিয়াহ'লে তেওঁ নিষ্কাম ভকতি কৰিলেহে আমি তেওঁৰ আচল তত্ত্বটো লাভ কৰিব পাৰিম। গতিকে সেই নিষ্কাম ভকতিৰ ফল প্ৰভু ভগৱন্ত শিৱই যেতিয়া তেওঁৰ অনুগামী ভক্তসকলক প্ৰদান কৰিব, তেতিয়া সেই শিৱ ভক্তিৰ মহিমাত সেই ভকতসকলে এই মায়া সংসাৰৰ পৰা তৰি যাব পাৰে। সেইকাৰণে কৈছে যে ভকতৰ শতেক দুখ সমে পশুপতি, বাঞ্ছিত ফলক দিয়ে দেৱতাৰ দুৰ্যোগী। সেই শিৱই অন্তৰ্যামী ৰূপে সমস্তৰে হৃদয়ৰ কথা বুজি পায় কৃষ্ণ। সেইকাৰণে এই তত্ত্বটোক কৈছে, সকামী হওক নিষ্কামী হওক, যোনে যেনেদৰে বিচাৰে শিৱই তেনেদৰে তেওঁ কৃপা কৰিব। যদি কোনোবাই নিৰ্মল ভকতি কৰে, তেতিয়াহ'লে শিৱৰ মহিমাটো তেওঁ সম্পূৰ্ণভাৱে পাব, আৰু মুক্তিৰ যিটো ব্যৱস্থা তেওঁৰ কাৰণে সম্ভৱ হ'ব। আৰু কোনোবাই যদি সকামীভাৱে বিচাৰে, আশা আকাংক্ষা লৈ যদি শিৱক পূজা কৰে, তথাপিও অল্পতে তেওঁ সন্তুষ্ট হৈ তেওঁৰ মনৰ কামনা পূৰণ কৰিব। মনৰ কামনা পূৰণ কৰাৰ লগত এই সংসাৰৰ পৰা তেওঁ মুক্তি লাভ কৰিব পাৰে বা নোৱাৰে, তাৰ লগত কিন্তু ভগৱন্তৰ কোনো সম্বন্ধ নাথাকে। থাকে কেৱল নিজৰ ভাৱ আৰু ভক্তিৰ ফলতহে নিজৰ মুক্তিটো তেওঁ লাভ কৰিব পাৰে নে নোৱাৰে। গতিকে ভগৱন্তই জীৱকুলক মায়াটো বন্দী কৰি ৰাখিব বিচাৰে, আৰু মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা কৰিলেও সেইটোকো তেওঁলোকে সম্ভৱ কৰি তোলে। ভগৱন্ত বিষ্ণু আৰু শিৱৰ যি মহা তত্ত্ব, দুই তত্ত্ব কিন্তু এক সত্তা বুলি আমি সকলোৱে জানিব লাগিব।
নিৰ্গুণ ব্ৰহ্ম ভগৱন্ত কৃষ্ণক যদি নিষ্কাম ভকতিৰে যদি আমি পাব পাৰোঁ, তেতিয়াহ'লে সংসাৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। তদ্ৰূপ সেই নিষ্কাম ভকতিৰে যদি শিৱৰ মহিমা তত্ত্ব লাভ কৰি শিৱৰ কৃপা পাব পাৰোঁ, তেতিয়াও আমি সেই পৰম মুক্তি লাভ কৰিব পাৰিম। অৰ্থাৎ দুয়োটা ব্যৱস্থা এক। শিৱকো আপুনি নিষ্কামীভাৱে ভকতি কৰিলেহে শিৱৰ আচল তত্ত্বটো লাভ কৰিব পাৰিব, আৰু ভগৱন্ত বিষ্ণুকো যদি আপুনি নিষ্কামভাৱে ভকতি কৰে, তেতিয়াহে আপুনি ভগৱন্তৰ কৃপা লাভ কৰিব, আৰু দুয়োটাৰ ফলত সেই জীৱই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব। এই তত্ত্বটো কিন্তু আমি বুজিব লাগিব। আৰু কৈছে যে গণ্ডুক প্ৰমাণৰ জল লয়া ভক্তি ভাৱে বিল্ব পত্ৰ অঞ্জলি অৰ্পিয়া শিৱ পাৱে, তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা, শিৱৰ সুস্থ শিৱ ব্ৰত অপাৰ মহিমা। শিৱক সন্তুষ্ট কৰিবৰ কাৰণে ঐশ্বৰ্য বিভূতি বা নানান ধৰণৰ পূজ্য দ্ৰব্য দি সন্তোষিত কৰিব নালাগে। এই শিৱক যদি আপুনি নিৰ্মলভাৱে শুদ্ধ ভকতিৰে যদি পূজা কৰিব লাগে, তেতিয়াহ'লে অৰ্পণ স্বৰূপে শিৱক অৰ্চনা ভক্তিৰ জৰিয়তে কিবা এটাতো দিবই লাগিব। ভগৱন্তক পূজা কৰিলেও আপুনি খালী মনেৰে খালী হাতেৰে কেতিয়াও পূজা কৰিব নোৱাৰে, কিবা নহয় কিবা এপদ দিব লাগিব। আমি এতিয়া ঈশ্বৰ সেৱা কৰিবলৈ আহোঁতে আমি শৰাই এখন দিওঁ, চাকি দিওঁ, বন্তি দিওঁ, তাৰ লগতে দান আৰু দক্ষিণা দিওঁ, ইত্যাদি ইত্যাদি ব্যৱস্থাৰে আমি ভক্তিৰ মানে যিটো আচৰণ, কি আচৰণটো কৰোঁ। আজি সেই শিৱকো যদি ভক্তি আচৰণ কৰিব লাগে, তেতিয়াহ'লে দিয়াৰ নামত শিৱক কি দিলে সন্তুষ্ট হয়, তাৰ উদাহৰণটো দিছে। কৈছে গণ্ডুকৰ প্ৰমাণৰ জল লয়া ভক্তি ভাৱে। আমিতো প্ৰথমতেই ভগৱন্তক পূজা কৰিবৰ কাৰণে জল, পুষ্প, এই দ্ৰব্য দুবিধকে আমি সাৰ কৰি লওঁ, হয়নে নহয় কওকচোন বাৰু। জল দিবৰ কাৰণে আমাৰ ধন হানি নহয়, পুষ্প দিবৰ কাৰণে আমাৰ ধন হানি নহয়। এই প্ৰকৃতিত প্ৰভু ভগৱন্তে অজস্ৰ ঐশ্বৰ্য বিভূতি প্ৰদান কৰি থৈছে। তাৰ ভিতৰত প্ৰভু ভগৱন্তে ভাল পোৱা জল আৰু পুষ্প, এই দুবিধ অতি সহজতে আমি লাভ কৰোঁ। কিন্তু শিৱৰ কথাটো কৈছে তুমি বিস্তৰ জল ভগৱন্তৰ সেৱাৰ কামত দিয়াৰ প্ৰয়োজন নাই। গণ্ডুক প্ৰমাণ জল যদিও আপুনি ভক্তিভাৱে তেওঁক মানে অৰ্পণ কৰে, তাতে তেওঁ সন্তুষ্ট হয়। গণ্ডুক প্ৰমাণ মানে বুজি পাইছেনে বাৰু? গণ্ডুক প্ৰমাণ শব্দটোত কিমান পৰিমাণ জল আমি বুজিম। আমি যদি হাতখন মুঠি মাৰি ধৰাৰ পিছত এই বুঢ়া আঙুলিৰ গুৰিত সামান্য অকণমান খাল সৃষ্টি হৈছে। সেই খালটোতে যি পৰিমাণৰ পানী ৰৈ যায়, সেই পৰিমাণৰ পানীকে গণ্ডুক প্ৰমাণ বুলি কোৱা হৈছে। সেইটোকে কৈছে গণ্ডুক। যে কিমান সাধাৰণ এক জলকণিকা বুলি ক'লেও ভুল নহয়। সেইখিনি ভক্তিভাৱে প্ৰভু ভগৱন্তক অৰ্চন কৰিলেও তেওঁ সন্তুষ্ট হয়। আৰু কৈছে যদি আপুনি বিল্ব পত্ৰ এটাও যদি আপুনি শ্ৰদ্ধা সহকাৰে তেওঁক অৰ্পণ কৰে, তেতিয়াও তেওঁ সন্তুষ্টি লাভ কৰে। আৰু প্ৰভু ভগৱন্তে সেই অৰ্পণকেই সৰ্বস্ব বুলি জ্ঞান কৰি তেওঁ সৰ্ব মনোকামনা পূৰণ কৰে। গতিকে শিৱক সন্তুষ্ট কৰিবৰ কাৰণে অজস্ৰ দ্ৰব্য কেতিয়াও অৰ্চনা কৰাৰ প্ৰয়োজন নাই। কেৱল মনত শিৱ ভক্তিটো নিৰ্মল ৰূপত আছেনে নাই, ভগৱন্তে সেইটোহে বিচাৰে। আৰু তাৰ ফলত ভগৱন্তে তেওঁৰ সৰ্ব মনোকামনা পূৰণ কৰে। গতিকে চাওক শিৱৰ কি মহিমা। এটা বেলপাততে শিৱ ইমান সন্তুষ্ট হয়, তাৰ কাৰণটো বুজি পাইছেনে বাৰু? অন্য দ্ৰব্যতকৈ বিল্ব পত্ৰত যে প্ৰভু ভগৱন্ত যে শিৱ যে ইমান সন্তুষ্ট হয়, তাৰ কাৰণটো কি বাৰু? তাৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগে।
গতিকে এই কাৰণৰ দোহাই দি আমি অকণমান বিষয়টো আলোচনা কৰিম দেই। যি সময়ত আপোনাৰ প্ৰভু ভগৱন্তে সমুদ্ৰক যেতিয়া মন্থন কৰিছিল দেৱতা আৰু দৈত্যসকলৰ জৰিয়তে, বাসুকীক জৰি কৰি মন্দৰ পৰ্বতৰ জৰিয়তে ভগৱন্তে যে সাগৰ মথিছিল, লোককে দেখুৱাই কৈছিল যে দেৱতা আৰু দৈত্যসকলক সেই সাগৰ মন্থনৰ জৰিয়তে অমৃত উদ্ধাৰ কৰি অমৃত তেওঁলোকক পান কৰাই অমৰত্ব প্ৰদান কৰিব। এইটো লৌকিক এটা কাৰণ, কিন্তু আচল কাৰণটো হৈছে প্ৰভু ভগৱন্তে এটা সাপত অভিশপ্ত হৈ দুৰ্বাসাৰ মানে অভিশাপ মূৰত লৈ লক্ষ্মী দেৱীয়ে গোটেই 3 তৈলকৰ পৰাই নিৰ্বাসিত হ'ব লগা হৈছিল, ভগৱন্তৰ পৰা তেওঁ আঁতৰিব লগা হৈছিল। আৰু তেতিয়া ভগৱন্তে তেওঁ লক্ষ্মীক আশ্বাস কৰিছিল যে তুমি চিন্তা নকৰিবা, মোৰ সেৱাৰ পৰা তুমি যদিও বঞ্চিত হৈ তুমি দুখ পাইছা, কিন্তু এয়া জগতৰ কল্যাণৰ কাৰণে, দেৱ কাৰ্য সিদ্ধিৰ কাৰণে ভগৱন্তই নিশ্চয় লীলাৰ নামত কিছু দুখ কষ্ট সহ্য কৰিব লাগিব। গতিকে যোৱা, তুমি মোৰ পৰা আঁতৰি যেনেকৈ নহওক তুমি লুকাই থাকা, আৰু নিৰ্দিষ্ট সময়ত মই তোমাক কেনেকৈ উদ্ধাৰ কৰিব লাগে মই কৰিম। আৰু সেইকাৰণে তেওঁ আহি জলৰ মাজত লীন গৈ তেওঁ লুকাই আছিল। হয়, দ্ৰৱৰূপে তাৰমানে জলৰূপে যেতিয়া লুকাই আছিল, জগতে কোনেও বুজি নাপালে, নাজানিলে, লক্ষ্মীৰ প্ৰভাৱ নাইকিয়া হৈ গ'ল, জলৰ মাজতে তেওঁ লুকাই আছে, অৰ্থাৎ ভগৱন্তক তেওঁ পাবলৈ যত্ন কৰি আছিল। আৰু এটা সময়ত দেৱতা আৰু দৈত্যসকলৰ মাজত নানান ধৰণৰ সংঘাত ঘটিল। সেই সংঘাতৰ কবলৰ পৰা দেৱতাসকলক উদ্ধাৰ কৰাৰ চলেৰে তেওঁলোকক অমৃত খোৱাৰ এটা স্বপ্ন দেখুৱাই সাগৰ মথিছে। সাগৰ মথোতে কিন্তু ভগৱন্তে নিজেই মথিছে দেই, দেৱতাৰ দৈত্যসকলক সাক্ষীহে মাত্ৰ, তেওঁলোকে ওপৰতে দেখুৱাইছে যে আমি সাগৰ মথিছোঁ, কিন্তু ভগৱন্তেহে চব কাম কৰিছে। এই কথাটো আমি চিন্তা কৰিব লাগিব। যেতিয়া সেই সাগৰ মথিছে, সাগৰ মথাৰ সময়তো প্ৰথমতেতো অমৃত ওলোৱা নাছিল, বিভিন্ন বস্তু ওলাইছে। প্ৰথমতে হলাহল বিষ ওলাল, তাৰপিছত ইটো সিটো বহু কিবা কিবি ওলোৱাৰ পিছত আপোনাৰ লক্ষ্মী দেৱীৰ আবিৰ্ভাৱ হৈছে। স্বয়ং লক্ষ্মী দেৱী যেতিয়া সাগৰৰ পৰা আবিৰ্ভাৱ হ'ল, সেই লক্ষ্মীক পাবৰ কাৰণে তেতিয়া বাকী সকলোৱে বুজি পোৱা নাছিল এয়া যে লক্ষ্মী, এয়া যে ভগৱন্তৰ যে জায়াক, যি লক্ষ্মীক আমি হেৰুৱাইছিলোঁ জগতৰ পৰা, সেই লক্ষ্মীয়ে যে পুনৰ সাগৰৰ পৰা যে উদ্ধাৰ হৈছে, এই জ্ঞানটোতো তেওঁলোকৰ নাই। বাৰু যি কি নহওক, সেই লক্ষ্মীক পাবৰ কাৰণে যেতিয়া সকলোৱে হাহাকাৰ কৰি উঠিল, কিন্তু তাৰপিছতে ব্ৰহ্মাই যেতিয়া তেওঁলোকক এটা বিধি এটা দিলে, এগৰাকী নাৰীয়ে যাক পচন্দ কৰে, তেওঁ মনোমত স্বামী হিচাপে যাক বৰণ কৰে, সেইজনৰহে অধিকাৰ থাকিব, বাকীসকলে কেতিয়াও নিজৰ সেই অধিকাৰটো জোৰ জবৰদস্তি সাব্যস্ত কৰি পত্নী হিচাপে লাভ কৰিব নোৱাৰে। গতিকে তেওঁ স্বয়ংবৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া কিন্তু লক্ষ্মীয়ে কৃষ্ণৰ প্ৰতি তেওঁ লক্ষ্য কৰি বা বিষ্ণুৰ প্ৰতি লক্ষ্য কৰি তেওঁ বৰ আনমনা হৈ গৈছিল। কাৰণ লক্ষ্মীটো বুজি পায়, কৃষ্ণও বুজি পায়, সমস্ত দেৱতাসকলে লক্ষ্মীক পাবৰ কাৰণে হাবাথুৰি খাই আছে, হুলস্থুল লগাই আছে, আৰু স্বয়ং বিষ্ণুৱে মৌন হৈ তেওঁ ৰৈ আছে, কাৰো ফালে চোৱা নাই। লক্ষ্মীয়ে তেওঁৰ ফালে প্ৰত্যক্ষ কৰিছে, প্ৰত্যক্ষ কৰি তেওঁ নিৰাশ হৈছে। যদি তেওঁ ভাবিছিল কৃষ্ণই যদি মোক বিচাৰিলেহেঁতেন, মনেৰে সৈতে বিচৰা ইংগিত এটা যদি মই পালোহেঁতেন, তেতিয়াহ'লে মই কিমান সুখী হ'লোহেঁতেন। গতিকে তেওঁ নিৰাশ হৈ আছে। ইফালে স্বয়ম্বৰ ব্যৱস্থাটো যেতিয়া সিদ্ধান্ত হৈ গ'ল, তেতিয়া
তেওঁ সেই প্ৰভু ভগৱন্তক পাবৰ কাৰণে শিৱ পূজা কৰিব লগা হৈছে ৰাতি। এতিয়া চাওক, ঈশ্বৰক পাবৰ কাৰণে অন্য এক আশ্ৰয় নিশ্চয় আমি ল'ব লাগিব। লক্ষীয়ে এতিয়া কাৰ সহায় বিচাৰিব? সমস্তবিলাকে তেওঁৰে পানী গ্ৰহণ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সৰ্বশেষত লক্ষীয়ে চিন্তা কৰিলে, মই শিৱৰ বাহিৰে কেতিয়াও বেলেগক আশ্ৰয় কৰিব নোৱাৰিম। শিৱকহে মই আচল কথাটো ক'ব পাৰিম যে মই যে বিষ্ণুৰ কাৰণেহে আৱিৰ্ভাৱ হৈছোঁ, বিষ্ণুক মই স্বামী হিচাপে পুনৰ মই পাব লাগিব। গতিকে বিষ্ণু অবিহনে যে মই সম্পূৰ্ণ নহয়, শিৱৰ বাহিৰে কোনেও এই কথাটো বুজিব নোৱাৰে। সেইকাৰণে তেওঁ ৰাতি তেওঁ কোনেও গম নোপোৱাকৈ শিৱক পূজা কৰিলে, আৰাধনা কৰিলে। শিৱক পূজা কৰোঁতে কৰোঁতে শিৱৰ যিটো পূজা বিধিৰ মতে 101টা নীল পদ্ম তেওঁ শিৱক অৰ্চনা কৰিবৰ কাৰণে তেওঁ যোগাৰ কৰিছে। আৰু তেতিয়াই প্ৰভু ভগৱন্তে শিৱই পাৰ্বতীক লক্ষ্মীক তেওঁ পৰীক্ষা কৰিবৰ কাৰণে এটা লীলা কৰিলে। এতিয়া তেওঁ শিৱকে পূজা কৰিবৰ কাৰণে, সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ সেই নীল পদ্ম অৰ্চনা কৰি আহুতি কৰি তেওঁ পূজা কৰি গৈ থাকোঁতে পূজাৰ অন্তত দেখা পালে যে পাৰ্বতীৰ এই পূজা সম্পূৰ্ণ হ'বৰ কাৰণে আৰু এটা পুষ্পৰ প্ৰয়োজন আছে। কিন্তু সেই পুষ্পটোতো তেওঁতো যোগাৰ কৰিয়ে লৈছিল, কিন্তু অন্তিমত সেই পুষ্পটো নাইকিয়া হ'ল কিয়? আৰু সেই পুষ্পটো আচলতে শিৱই চুৰ কৰিছে, শিৱই লুকাই থৈছে। লুকাই থৈ তেওঁৰ ধৈৰ্য সহ্য আৰু তেওঁৰ মানে যশ কীৰ্তি মহিমাৰ এটা ৰূপ চাব বিচাৰিছে। তেওঁ যজ্ঞ সম্পাদন কৰিবৰ কাৰণে কিমান তেওঁ স্থিৰ ভক্তি থাকিব পাৰে তাৰ এটা প্ৰমাণ চাবৰ কাৰণে এটা তেওঁ পুষ্প তেওঁ চুৰ কৰিলে আৰু লুকুৱাই ৰাখিছে। আৰু শেষত যেতিয়া পাৰ্বতীয়ে চিন্তা কৰিলে যে মই যদি পূজা সম্পন্ন কৰিব নোৱাৰোঁ, গতিকে মই পূজাৰ এই হোমৰ আসনৰ পৰা উঠি গৈ ক'ত পুষ্প মই আৰু সংগ্ৰহ কৰিম, তেতিয়া তেওঁ উপলব্ধি কৰিলে নিশ্চয় শিৱই কিবা নহয় কিবা এটা লীলা কৰিছে, বা বিষ্ণুৱেও কিবা নহয় কিবা কাৰণত মোক পৰীক্ষা কৰি চাব বিচাৰিছে। বাৰু যি কি নহওক, মই যে পবিত্ৰভাৱে এই সেৱা কৰিছোঁ, পূজা কৰিছোঁ, বিষ্ণুক আৰাধনা কৰিছোঁ, তাৰ কাৰণত মোৰ যিয়ে হয় হওক, কিন্তু মই এই পূজা সম্পূৰ্ণ কৰিবই লাগিব। যাৰ কাৰণত তেওঁ তেতিয়া এক মনে এক ধ্যানে তেওঁ সেই শিৱক আৰাধনা কৰি সৰ্বশেষত এটা পুষ্পৰ নামত তেওঁ বাওঁ স্তম্ভটো কাটি তেওঁ যেতিয়া হাতত লৈছে, নিজৰ স্তম্ভটোকে হাতত লৈ সেই স্তম্ভটোকে এটা পদ্ম পুষ্প নীল পদ্ম ৰূপ তেওঁ প্ৰদান কৰিবৰ কাৰণে ধাৰণ কৰিছে। আৰু সেই পুষ্পটো যেতিয়া সেই হোমত আহুতি দিবৰ কাৰণে যেতিয়া বিচাৰিলে, লগে লগে শিৱই মূৰ্তি ধৰি আহি তেওঁক বাধা দিলে। বাধা দি কৈছে, হ'ব, মই তোমাৰ পূজাত সন্তুষ্ট হৈ গৈছোঁ, এতিয়া আৰু তুমি চিন্তা কৰিব নালাগে, গতিকে তোমাৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব। এতিয়াতো হাততে কটা স্তম্ভটো লৈ আছে, এতিয়া সেই স্তম্ভটো কি কৰিব? তেতিয়া কৈছে, হে প্ৰভু, এতিয়া মই এই স্তম্ভৰূপী এই পুষ্পটো মই ক'ত থম? তেতিয়া শিৱই কৈছে, সেয়াই তুমি চিন্তা কৰিব নালাগে, তুমি পবিত্ৰভাৱে তুমি এই ভূমিতেই তুমি অৰ্পণ কৰা। আৰু তোমাৰ শৰীৰৰ যিটো অংগক্ষতৰ যিটো ব্যৱস্থা হ'ল, এই অংগক্ষতৰ ব্যৱস্থাটো মোৰ কৃপাত মই তোমাক পৰিপূৰ্ণ কৰাই দিম। এই বুলি যেতিয়া তেওঁ মূৰত যেতিয়া হস্ত প্ৰদান কৰিলে, হস্ত প্ৰদান কৰাৰ লগে লগে যি অংগক্ষত হৈ গৈছিল সমস্তখিনি পৰিপূৰ্ণ হৈ গ'ল। আৰু সেই বিল্বপত্ৰটো এই আপোনাৰ সেই কটা স্তম্ভটো যেতিয়া ভূমিত তেওঁ শ্ৰদ্ধা সহকাৰে যেতিয়া তেওঁ স্থাপন কৰি দিলে,
লগে লগে এক এটা বৃক্ষৰ মানে জন্ম হ'ল। সেই বৃক্ষই হৈছে বিল্ব বৃক্ষ। সেই বিল্ব বৃক্ষই যিটো ৰূপ লৈছে চাব, এগৰাকী নাৰী স্তনৰ আকাৰ ৰূপে বিল্ব ফলটো ধাৰণ নকৰেনে বাৰু? হয়নে? গতিকে সেই লক্ষ্মীৰ এটা ৰূপ আচলতে সেই বিল্ব ফলটো পোৱা হৈছে। আৰু যিজোপা বৃক্ষৰ সৃষ্টি হ'ল, সেই বৃক্ষৰ এটা পাত যদি কোনোবাই যদি শিৱৰ অৰ্চনা কৰে, তেতিয়াহ'লে শিৱই সাধাৰণ বৃক্ষ পাত বুলি গণ্য নকৰে। যি পূজা কৰি লক্ষ্মীয়ে এদিন তেওঁক সন্তুষ্ট কৰাইছিল, গতিকে শিৱ পূজা কৰি যিসকলে আজিলৈকে শিৱক মহাসন্তুষ্ট প্ৰদান কৰিছিল, তাৰ ভিতৰত লক্ষ্মী হৈছে সৰ্বশ্ৰেষ্ঠ। গতিকে সেই বিল্বপত্ৰ যদি কোনোবাই দি শুদ্ধ মনেৰে শিৱক পূজা কৰে, তেতিয়াহ'লে শিৱই সেই লক্ষ্মীয়ে পূজা কৰি তেওঁক সন্তুষ্ট কৰাৰ ভাৱনাটো তেওঁ মনলৈ আহে। গতিকে সেই সূত্ৰে আজি শিৱক আমি সাধাৰণ নৰ মনুষ্যসকলেও যে অল্প সম্পদ প্ৰদান কৰিয়ে পুষ্পাঞ্জলি বা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিয়ে আমি তেওঁক সাধাৰণ এটা বিল্ব পত্ৰৰ জৰিয়তেও আমি তেওঁক সন্তুষ্ট কৰাব পাৰোঁ। এই তত্ত্বটোকে এতিয়া উগ্ৰশ্ৰৱা সুতে নমিকা অৰণ্যৰ ঋষিসকলক শিৱ পূজাৰ মহিমাৰ কথা ব্যক্ত কৰি গৈ আছে। কৃষ্ণ হেন দেৱ আকুতুষ তেজি গণ অপৰ দেৱক যদি চিন্তে কদাসন আৰাম পিঠা কষ্ট কৰি মৰে ফল হয় গংগা জল এৰি ক্ষীৰ উদক পাপচাৰী অপুণ্যয় ধমি যিটো হয় শিশি কদাচিতো শিৱ অপদন এতিয়া পুনৰ উগ্ৰশ্ৰৱা সুতে ঋষি সমস্ত কৈছে যে সেই শিৱ যাক আশুতোষ বুলি কোৱা যায়, সেই শিৱৰ পদ যদি সৰ্বখন যি ভক্তই স্মৰণ কৰে, পূজা কৰে, তেওঁ সমস্ত বাঞ্ছিত ফল তেওঁ লাভ কৰিব। গতিকে বাঞ্ছিত ফল বুলি কওঁতেই সকাম আৰু নিষ্কাম দুইটা দিশ সোমাই থাকে। নিষ্কামো এটা ফল, সিও এটা বাঞ্ছা। কেনেকৈ বাঞ্ছা হ'ল যে মই তোমাৰ কিবা পাব লাগিব, হে প্ৰভু তুমি মোক কৃপা কৰা, সি এটা আশা নহ'লনে বাৰু? কিন্তু এই আশাটো সংসাৰক লৈ নহয়। কিন্তু যদি আমি সংসাৰৰ সম্পদক লৈ পেলাই যদি আমি আশা কৰোঁ, তেতিয়াহ'লে সেইটো সকামী হ'ব। কিন্তু প্ৰভু ভগৱন্ত বা দেৱতাক তেওঁৰ কৃপা পাবৰ কাৰণেহে যদি আমি প্ৰাৰ্থনা কৰোঁ, স্তুতি কৰোঁ, ভক্তি কৰোঁ, সেই ভক্তিটো হ'ব নিষ্কাম ভকতি। গতিকে নিষ্কাম ভকতিৰ মহাফল আছে, কিন্তু সকামী ভক্তিৰ কেতিয়াও মহাফল নাথাকে। সকামী ভক্তিত সদায় আকাংক্ষা জড়িত থাকে। কোনোদিন সকামী ভক্তি কৰি মানুহ সন্তুষ্ট হ'ব নোৱাৰে। সদায় আশা আকাংক্ষা বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে এই সকামীভাৱে যদি আমি পূজা কৰোঁ, তথাপিও ভগৱন্তে আমাৰ মনোকামনা পূৰণ কৰিব। নিষ্কামীভাৱে যদি আমি পূজা কৰোঁ, তথাপিও আমাৰ মনোকামনা পূৰণ কৰিব। কিন্তু কোৱা হৈছে
যে ফলাফল কৰ্মৰ বাসনাৰ জৰিয়তেহে যিহেতু আমি পাওঁ, গতিকে সেই ফলত আমি সংসাৰ কৰিব পাৰোঁ বা নোৱাৰোঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে কৈছে যে যিজন প্ৰভু ভগৱন্ত শিৱক পাবৰ কাৰণে, পূজা কৰিবৰ কাৰণে গণ্ডুক প্ৰমাণ জল আৰু সাধাৰণ এটা বিল্ব পত্ৰই তেওঁ সন্তুষ্ট কৰাব পাৰোঁ। তাৰোপৰি ডাঙৰ কথাটো সৰ্বসময়ে মোৰ মন প্ৰাণ যদি তেওঁৰ চৰণত যদি সমৰ্পিত হৈ থাকে, তেতিয়াহ'লে আমাৰ সৰ্ব মনোকামনা পূৰণ কৰিব। গতিকে এনেহেন মহাশক্তি পুৰুষজন থকাৰ পিছত তেওঁক আশ্ৰয় নকৰি যদি আমি অন্য দেৱতাক আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি কি পাম? গতিকে এই কথাটোক আমাক কোৱা হৈছে। অন্য দেৱতাই কি কৰিব? সকামীভাৱে পোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাখিনিহে তেওঁলোকে আমাক প্ৰদান কৰিব। গতিকে সেইকাৰণে কৈছে, হেন দেৱ আশুতোষ তেজি নৰগণ অপৰ দেৱক যদি চিন্তে কদাশ্ৰম বৃথা কষ্ট কৰি মনে ফল নাহি কয় গংগা জল এৰি খাৰ উদক পিয়ৈ। গতিকে এই হেন আশুতোষ শিৱক যদি ত্যাগ কৰি আমি অন্য দেৱতাক যদি আশ্ৰয় কৰিব লগা হয়, তাৰ ফলত কি হ'ব? আমাৰ মিঠা শ্ৰম হ'ব, মিঠা আমাৰ কষ্ট হ'ব, অজস্ৰ সম্পদ দি আমি দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰিলেও আমি দেৱতাৰ ৰোষত পৰিব লগা হয়। দেৱ পূজা বিধিত নানান ধৰণৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা যদি অকণমানো যদি হীন দেৰি হয়, ভগৱন্ত দেৱতা তেতিয়া সন্তুষ্ট নহয়, দেৱতা ৰুষ্ট হয়। দেৱতাক আমি যেনেদৰে পূজা কৰিব লাগে বুলি ভাবোঁ, তেনেকৈ পূজা কৰিবই লাগিব। যদি সেই পূজা বিধি সামান্য পৰিমাণে যদি অকণমান ইফাল সিফাল হয়, যিজন দেৱতাক সন্তুষ্ট কৰিবলৈ আমি সেই পূজা কৰোঁ, সেইজন দেৱতাই আমাৰ ওপৰত অসন্তুষ্ট হ'ব, ৰুষ্ট হ'ব, তেতিয়া হিতে বিপৰীত হ'ব। আৰু সেইজন দেৱতাক তুষ্ট কৰি লৈ যেনিবা যিটো ফল দিব, সেই ফলটোৱে আমাক মায়া সংসাৰৰ পৰা কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে আমি গংগা জল ত্যাগ কৰি, যি গংগা জল আমি গ্ৰহণ কৰাৰ লগে লগে, গংগাত স্নান কৰাৰ লগে লগে আমাৰ মনৰ ভিতৰত থকা, মনৰ বাহিৰত থকা, দেহৰ বাহিৰে ভিতৰে থকা পাপবোৰ নাইকিয়া হৈ যাব পাৰে। শুদ্ধভাৱে যদি গংগাত যদি আমি স্নান কৰোঁ, তেতিয়াহ'লে দেহৰ মল নাইকিয়া হ'ব, বিষয়বিলাক লাহে লাহে নাইকিয়া হৈ যাব। আৰু গংগা জল যদি শ্ৰদ্ধা সহকাৰে যদি আমি পান কৰোঁ, মনৰ মলবিলাক আঁতৰি গুচি যাব। এনেহেন গংগা জল থকাৰ পিছতো গংগা জল পান নকৰি আমি যদি খাৰ বা বিষাক্ত দ্ৰব্য আমি যদি জলৰূপে যদি গ্ৰহণ কৰোঁ, বুজি পাইছেনে গুৰুসকল? বিষাক্ত দ্ৰব্য জলৰূপে গ্ৰহণ কৰা অৰ্থটোত বহুত কথাই সোমাই আছে। গতিকে সেই সকলক যদি আমি পান কৰোঁ, তেতিয়াহ'লে কি হ'ব? অমৃতৰ পৰিৱৰ্তে যদি বিষ যদি আমি ভক্ষণ কৰোঁ, গতিকে নিমিষতে তাৰ ফলটো ওলাই যাব। চিন্তা কৰি চাবচোন। আপুনি এগিলাচ গাখীৰ খাব, এগিলাচ গাখীৰত কি আছে আপুনি বুজিয়েই নাপাব। কিন্তু এগিলাচ যদি আপুনি নিচাজাতীয় পানীয় যদি আপুনি খায়, লগে লগে তাৰ ৰিজাল্টটো পাব। কথাটো হয়নে নাই বাৰু? আপুনি 1 বছৰ আপুনি ডেইলি আপুনি শুদ্ধ এগিলাচকৈ গাখীৰ খাবলৈ আপুনি যত্ন কৰক। 1 বছৰ পিছত আপুনি উপলব্ধি কৰিব যে মই আগতে যিটো আছিলোঁ সেইটো মই নহয়। এবছৰ পিছত গম পাব। এবছৰ আগতে আপুনি সামান্য কথাতে আপোনাৰ খং উঠে, কোনোবাই কিবা এটা কথা ক'লে আপোনাৰ খিংখিঙীয়া ভাৱটো আপোনাৰ জাগৰণ হৈ উঠে। কিন্তু এবছৰ যেতিয়া আপুনি অমৃত পান কৰিলে, তাৰপিছত আপুনি নিজে নিজে গম পালে যিটো কথাত মোৰ আগতে ইমান খং উঠে, আজিকালি দেখোন খং নুঠে। তাৰমানে অমৃতৰ যিটো ৰস তুমি বহু লাহে লাহে তুমি পাবা। গংগা জলৰ অৱস্থাটো সেইটো।
গতিকে এগিলাচ গাখীৰ খাই কি শক্তি পাম? এদিন খালো, খাই আৰু পিছত আমি সেই গাখীৰৰ প্ৰতি আমি স্পৃহা নকৰো। গতিকে তাৰ ফলত কি হ'ব? গাখীৰ বেছি আমি চাধা খাইছো, গাখীৰ বেছি আমি কি খাইছো? এই নিচা দ্ৰব্য ভাত আমি গ্ৰহণ কৰিছো। গতিকে তাৰ ফলত কি হ'ব? আজি ভাগৱতে সেই কথাটোকে কৈছে, যদি গংগা জল এৰি খাৰ উদক পিয়য়, পাপাচাৰী অপুণ্য অধৰ্মী যিটো হয়, সি কদা চিটো শিৱ পদ নপাবই। গতিকে যিসকল পাপাচাৰী হয়, যিসকল অধৰ্মী হয়, সেইসকলে শিৱৰ কৃপা কোনোদিন নাপায়। শিৱৰ কৃপা নাপালে ভগৱন্তৰ কৃপা নাপায়। এই কথাটো কিন্তু আপোনালোকে জানিব লাগিব। শিৱৰ কৃপা পোৱাৰ পিছত সৰ্ব দেৱতাৰ কৃপা তেওঁ লাভ কৰিব পাৰে। এতিয়া ৰামচন্দ্ৰই তেওঁ জগতৰ ঈশ্বৰ হওক বা নহওক বেলেগ কথা, সাধাৰণ নৰৰূপে তেওঁ লীলা কৰিছে। যেতিয়া তেওঁ নিজে কেতিয়াও কোৱা নাই মই জগতৰ ঈশ্বৰ বুলি, কেতিয়াও পৰিচয় দিয়া নাই। কিন্তু সেই ৰামে অগস্ত্যী ঋষিৰ উপদেশ মতে তেওঁ এক শিৱক তেওঁ যেতিয়া পূজা কৰিছিল, এক শিৱক পূজা কৰাৰ পিছত শিৱ যেতিয়া আহি তেওঁক দৰ্শন দিলে, সন্তুষ্ট হৈ তেওঁক যেতিয়া কৃপা কৰিলে, বৰদান দিলে, লগে লগে সমস্ত দেৱতাবিলাক শিৱৰ লগত আহি গ'ল। ব্ৰহ্মা আহি গ'ল, বিষ্ণু আহি গ'ল। শিৱই যেতিয়া তেওঁক পাশুপাত অস্ত্ৰ দি তেওঁক মহা কৃপা কৰিলে, লগে লগে ব্ৰহ্মাই দিলে ব্ৰহ্মাস্ত্ৰ, লগে লগে নাৰায়ণে দিলে নাৰায়ণ অস্ত্ৰ, আৰু ইন্দ্ৰই দিলে বজ্ৰ, বৰুণে দিলে বৰণাস্ত্ৰ। যাৰ যেনেকুৱা অস্ত্ৰ আছিল সমস্ত শক্তিখিনি সেই দেৱতাসকলে ব্ৰহ্মা আৰু বিষ্ণুৱে ৰামচন্দ্ৰক সৰ্ব শক্তি প্ৰদান কৰিলে। এজন সাধাৰণ মনুষ্য ৰূপে তেওঁ সেই সৰ্বশক্তি প্ৰদান কৰিছে। কিন্তু তেওঁ পূজা কৰিছিল কা? শিৱ। শিৱ সন্তুষ্ট মানে জগত সন্তুষ্ট। গতিকে শিৱ যেতিয়া সন্তুষ্ট হ'ব, নাৰায়ণ সন্তুষ্ট নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। শিৱ যেতিয়া সন্তুষ্ট হ'ব, ব্ৰহ্মা সন্তুষ্ট নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। তদ্ৰূপ একেই কথা, যিজন বিষ্ণু ভক্ত সেইজন শিৱৰো ভক্ত বুলি তেওঁ গণ্য কৰে। কাৰণ বিষ্ণু ভক্ত আৰু শিৱৰ মাজত পাৰ্থক্য নাইকিয়া হৈ যায়। কাৰণ শিৱৰোতো বিষ্ণুৰে ভক্ত নহয় জানো? গতিকে ইজনে সিজনৰ এক সমমৰ্যাদা প্ৰদান কৰে। গতিকে বিষ্ণু ভক্তক শিৱই কোনোদিন কেতিয়াও অনিষ্ট সাধন কৰিব নিবিচাৰে। গতিকে এই তত্ত্বটো আমি বুজিব লাগিব। কৃষ্ণ দেশকাল নিয়ম বিধি নাই, চিত্ত শুদ্ধি হইলে মাত্ৰ অশিৱ পদ পাই। হেন জানি কায় বাক্য মন শুদ্ধ কৰি অহৰ্নিশি চিন্তা হবে অদেৱতী পুৰাৰী। অহংকাৰে অভিমানে যিটো চিন্তা কৰে, দুৰ্লভ শিৱৰ পদ ফল নাহি ধৰে। মই নিজে মহেশ্বৰ ক্ষুদ্ৰ জীৱ গুটি, হেন মনে কৰে যিটো অশিৱক
এতিয়া শিৱক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম এই তত্ত্বটো এতিয়া পুনৰবাৰ উগ্ৰশ্বাসুতে ঋষি সমস্তক কৈছে। এতিয়া শিৱক আৰাধনা কৰিবৰ কাৰণে কোনো বিধি ব্যৱস্থা নিৰ্ধাৰিত নহয়। উগ্ৰশ্বাসুতে কৈ আছে যে দেশ কাল নিয়ম আচাৰ বিধি নাই, চিত্ত শুদ্ধি ভৰিলে মাত্ৰ শিৱ পদ পায়। শিৱক পূজা কৰিবৰ কাৰণে কোনো ধৰণৰ দেশ কাল নিয়ম আচাৰ নীতি প্ৰয়োজন নাই বুলি কৈছে। কেৱল নিজৰ চিত্তটো শুদ্ধ হ'ব লাগিব। চিত্ত শুদ্ধ হ'ব মানে কোনো সকামীভাৱে তেওঁক বিচাৰিব নালাগিব, বিষয়ৰ লগত তেওঁৰ কোনো সম্বন্ধ থাকিব নালাগিব। অন্তৰ্যামী শিৱই বুজি পায় কাৰ মনত কি বাসনা থাকে। গতিকে যাৰ যেনেকুৱা অভাৱ অন্তৰ্যামী প্ৰভু ভগৱন্তে কৃপা কৰি তেওঁ সেই সমস্তখিনি অভাৱ পূৰণ কৰিব। সেইকাৰণে কৈছে চিত্ত শুদ্ধি হ'লেহে শিৱৰ পদ পাব পৰা ব্যৱস্থা হয়। সেইকাৰণে কৈছে হেন জানি কায় বাক্য মন শুদ্ধ কৰি অহৰ্নিশি চিন্তে হবে দেৱ ত্ৰিপুৰাৰী। গতিকে নিজৰ মন বুদ্ধি কায় তিনিটাক এক কৰিব লাগিব। কায় মন বাক্য এই তিনিটাক যদি এক কৰিব পাৰোঁ আৰু এই অনুসৰি যদি অহৰ্নিশে যদি আমি শিৱ শক্তিক যদি আমি চিন্তা কৰোঁ বা ধাৰণ কৰোঁ তেতিয়াহ'লে শিৱ আমাৰ সদায় দেহৰ ভিতৰত জাগ্ৰত হৈ থাকিব। শিৱই নিজৰ শক্তি সদায় নিজৰ ভাৱনাৰে তেতিয়া প্ৰয়োগ কৰিব। কিন্তু আমি অন্ধমতীসকলে বুজি নাপাওঁ আমি কাৰ শক্তিলৈ জীয়াই আছোঁ, কাৰ শক্তিলৈ আমি কৰ্ম কৰি আছোঁ, আমি কিন্তু বুজি নাপাওঁ। চিন্তা কৰি চাওকচোন, আমাৰ হাত আছে, ভৰি আছে, চকু আছে, কাণ আছে, নাক আছে, মুখ আছে, আমাৰ ইন্দ্ৰিয় সমস্ত আছে, ভাবিছোঁ আমি জীয়াই আছোঁ। কিন্তু কোনে আমাক সেই শক্তিবিলাক দিছে আমিতো ক'ব নোৱাৰোঁ। শুই থকা মানুহ এজনে কিবা কৰ্ম কৰিব পাৰে জানো? নোৱাৰে। এজন মানুহ যেতিয়া মৃত বুলি আমি গম পাওঁ, তেওঁ যেতিয়া নিথৰ হৈ পৰি থাকে তেতিয়াওতো তেওঁৰ চকু থাকে, কাণ থাকে, নাক থাকে, মুখ থাকে, সমস্ত ইন্দ্ৰিয়বিলাক পৰিপূৰ্ণ হৈ থাকে। কিন্তু তেওঁ যে একো কৰিব নোৱাৰে, মই যে আজি কৰোঁ বুলি কৰিব পাৰিছোঁ বুলি যে অহংকাৰ কৰিব পাৰিছোঁ, কি কাৰণত? এই তত্ত্বটো যেন বুজিম তেতিয়াহ'লে আমি জানিম যিটো শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, শক্তি লৈ আমি অহংকাৰ কৰি আছোঁ, এই শক্তিটো ভগৱন্তৰ শিৱৰ শক্তি। শিৱ শক্তি লৈহে জগত চলি আছে। আৰু ভগৱন্ত বিষ্ণুৱেতো নিজে নিজে একো কৰ্ম নকৰে, কেৱল শিৱ শক্তিৰ জৰিয়তে তেওঁ কৰ্মখিনি কৰায়। তেওঁ চেতনাটোৱে দিয়ে, ভগৱন্তে দিয়ে চেতনা, শিৱই দিয়ে শক্তি। এই চৈতন্য শক্তি দুইটা যেতিয়া আমি লাভ কৰোঁ, জীৱই যেতিয়া লাভ কৰে তেতিয়া জীৱই কৰ্ম কৰে। কিন্তু জ্ঞান আৰু বুদ্ধি যদি তেওঁলোকৰ শুদ্ধ নহয় তেতিয়াহ'লে কোনো কাৰণতে বিষয়ৰ সংসাৰৰ পৰা নিজৰ মন বুদ্ধিক কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। অহংকাৰীভাৱে মই মত্ত এটা ৰূপ লৈ আমি কৰ্ম কৰোঁ। সেইকাৰণে নৰসকলক কৈ আছোঁ, যিজন শিৱৰ শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, যি যে শিৱ শক্তিক আধাৰ কৰি লৈ বিষ্ণুও কৰ্ম কৰি আছে, জগতৰ ঈশ্বৰ বুলি যাক আমি কওঁ তেওঁ কৰ্ম কৰি আছে। আমি সেই শক্তিক যদি আমি নিজৰ দেহৰ ভিতৰতে আমি চিনিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে সেই প্ৰভুৱে আমাক তেওঁৰ পূৰ্ণ শক্তিৰে সদায় ৰক্ষা কৰিব। গতিকে এইকাৰণে ঈশ্বৰৰ একান্ত ভক্তসকলে সংসাৰৰ ভয়ৰ পৰা তেওঁলোক সদায় মুক্ত হৈ থাকে। কোনো সংসাৰৰ ভয়ে তেওঁলোকক কেতিয়াও কাবু কৰিব নোৱাৰে। এই কথাটো আমি সদায় চিন্তা কৰা দৰকাৰ। কাৰণ ভগৱন্ত যদি মোৰ লগত আছে, গতিকে মই ভগৱন্ত, মই নিজে ভাবিবহে নালাগে মই ভগৱন্ত। কিন্তু আচলতে মই ভগৱন্তৰ ৰূপ লৈ আছোঁ নে নাকা কওকচোন বাৰু।
গতিকে মোক যদি কোনোবাই আক্ৰমণ কৰিব আহে তেওঁ ভগৱন্তক আক্ৰমণ কৰাৰ নিচিনা নহ'ব জানো বাৰু? গতিকে ভগৱন্তই তেওঁ নিজে নিজক ৰক্ষা কৰিবই লাগিব। ভগৱন্তই যেতিয়া নিজে নিজক ৰক্ষা কৰে গতিকে তেওঁ ধাৰণ কৰি থকা ভক্তজনটোকে নিজেই ৰক্ষা কৰিব, নহয় জানো বাৰু? যেনেকৈ অম্বৰীষৰ ওচৰলৈ যেতিয়া দুৰ্বাসাৰ যেতিয়া কৃতাগ্নি যেতিয়া আহি গৈছিল, মহা অগ্নি যেতিয়া আহি দুৰ্বাসাৰ অভিশাপৰ জৰিয়তে মানে অম্বৰীষক যেতিয়া ভস্ম কৰিবলৈ আহিছিল, সেই সময়ততো অম্বৰীষে গমেই পোৱা নাছিল। তেওঁ কেৱল ধ্যান কৰি আছিল সেইজনক যে হে প্ৰভু তুমি কি কৰা কৰা, দুৰ্বাসা আহি গ'ল গতিকে মই এতিয়া ক'তো পলাব নোৱাৰো, তুমি কি কৰা কৰা। তেতিয়া প্ৰভু ভগৱন্ত নিজৰ শক্তিয়ে অম্বৰীষক ৰক্ষা কৰিবলৈ তেওঁ উদ্গীৰণ হ'ল আৰু সেই ৰূপে চক্ৰৰে যেনেকৈ দুৰ্বাসাক খেদি 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 অন্তিমত তেওঁক মহাশিক্ষাটো প্ৰদান কৰিলে যে মই মোৰ ভক্তক কেনেকৈ ৰক্ষা কৰিব লাগে সেই দায়িত্বটো মোৰ। গতিকে এনেদৰে প্ৰভু ভগৱন্তৰ শক্তিয়ে ভক্তসকলক সদায় ৰক্ষা কৰি আছে। গতিকে আজি আমাৰ শিৱগীতাত সেই কথাষাৰ কৈছে, হেন জানি কায় বাক্য মন শুদ্ধ কৰি অহৰ্নিশে চিন্তে সবে দেৱতী পুৰাৰী, অহংকাৰে অভিমানে যিটো চিন্তা কৰে দুৰ্লভ শিৱক পদ ফলবাহী ধৰে। যদি কোনোবা অহংকাৰে ময়মত্ত ভাৱেৰে যদি শিৱক যদি পূজা কৰে আৰাধনা কৰে তেওঁলোকে কোনো কাৰণতে শিৱৰ কৃপা নাপায়। কিন্তু হয় তেওঁ যদি অহংকাৰ শূন্যভাৱে বিষয় বাসনা কামনা কৰি যদি শিৱক সন্তুষ্ট কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁ মনৰ বাঞ্ছা পূৰণ নিশ্চয় কৰিব। কিন্তু অহংকাৰ কৰি যদি কয় মই শিৱক মই পূজা দিছোঁ বুলি তেতিয়াহ'লে কেতিয়াও শিৱই সন্তুষ্ট নহয়। সেইকাৰণে কৈছে মই নিজে মহেশ্বৰৰ ক্ষুদ্ৰ জীৱ গুটি হেন মনে কৰে যিটো শিৱক প্ৰণতি। শিৱক যদি নিজকে তুচ্ছ জ্ঞান কৰি শিৱৰ চৰণত সমৰ্পণ কৰিবৰ কাৰণে যদি বিচাৰে তেতিয়াহে শিৱই তেওঁৰ ওপৰত তুষ্ট হৈ পৰে। এই তত্ত্বটো সুন্দৰভাৱে ব্যক্ত কৰিছে। তাৰ মহাপুণ্য ভাগ পঢ়িতে নলাগে স্বৰূপ কহিলো তুমি তোমাখাৰ আগে ভক্ত বাঞ্ছা কল্পতৰু কি পাৰ সাগৰ দেৱ দেৱ মহাদেৱ নীলগিব ধৰ্ম অৰ্থ কাম মুখ্য বৰ্গ দাতা উৰ্ধৰে তা বিৰূপাক্ষ তিলোকৰ দাতা বিৰজা জ্ঞান কলভি প্রভু শ্রী রাম
পাইলাম পরমার্থ জ্ঞান। এই গুৰু সমস্ত এতিয়া শিৱৰ মহতত্বৰ কথা ইমান সুন্দৰভাৱে বিশ্লেষণ দিছে। শিৱক পাবৰ কাৰণে তেওঁ সেই শিৱৰ এক সামান্য শক্তি বুলি জ্ঞান কৰি নিজকে যদি শিৱৰ চৰণত যদি সমৰ্পিত কৰিব পাৰে, সেইজনে যিটো কৃপা পাব, সেই কৃপাটোৰ মহিমাই বেলেগ বেলেগ। মহিমাই তাৰ যিটো স্বৰূপ বৰ্ণাব পৰা অৱস্থাত নাথাকে। আৰু সেইসকলে এনে পুণ্যভাগী তেওঁ হ'ব যে নিজেও কল্পনাই কৰিব নোৱাৰে। তাৰ মহা পুণ্যভাগ কহিতে নালাগে, স্বৰূপ কহিল মণি তোমাখানৰ আগে। আজি সেই মুনিসকলৰ আগত উগ্ৰ স্বভাৱতে কৈ আছে যে সেইজনৰ মহা পুণ্য ভাগৰ আদি অন্ত বৰ্ণাব পৰা নাযায়। সেইকাৰণে ভক্ত বাঞ্ছা কল্পতৰু কৃপাৰ সাগৰ, দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ হৰ। সেইজন হৰ, সেইজন শিৱ সমস্ত ভক্তৰ মনোবাঞ্ছা পূৰণ কৰোঁতা তেওঁ ভকতৰ বোলে কল্পতৰু, তেওঁ কৃপাৰ সাগৰ, দয়াৰ সাগৰ। চাওকচোন প্ৰভুসকল, শিৱৰ যিটো মহাবৰ্ণনা, শিৱৰ যিটো মহাগুণ, বিষ্ণু গুণৰ লগত মহা কৃপাৰ লগত অকণমানো পাৰ্থক্য নহয়। সেইকাৰণে প্ৰভু ভাগৱতে কৈছে যে শিৱ আৰু মোৰ মাজত যোনে ভেদ ভাৱ কৰে সেইজন মহা দুৰাচাৰ, মহা তেওঁ অধৰ্মী, সেইজন কেতিয়াও মোৰ কৃপা পাত্ৰ হ'ব নোৱাৰে। বিষ্ণু আৰু শিৱ এক কলেবৰ বুলি কৈছে, কোনো পাৰ্থক্য নাই। চাওকচোন গুৰুসকল, এবাৰ নাৰদক প্ৰশ্ন কৰিছিল স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে যে হে নাৰদ, তুমি এটা কথা তুমি লক্ষ্য কৰিছানে? যে কওকচোন প্ৰভু, যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি তিনিজনৰ তিনিটা কৰ্ম সকলোৱে জানে। যে ব্ৰহ্মাই স্বজন কৰে, বিষ্ণুৰূপে মই পালন কৰোঁ, ৰুদ্ৰই সংহাৰ কৰে। বোলে হয়নে? বোলে হয় কৰোঁ। যদি মই পালন কৰোঁ যদি হওঁ, তেতিয়াহ'লে ভক্তক ৰক্ষা কৰিবৰ কাৰণে, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, দুষ্টক দমন কৰিবৰ কাৰণে মই যে অৱতাৰ ধাৰণ কৰোঁ, মই যে দুষ্টৰূপী দানৱসকলক মই যে কিবা প্ৰকাৰে যদি বধ কৰোঁ, কিয় কৰোঁ? তেতিয়া নাৰদে চিন্তা কৰিছে, কথাটোতো নহয় নহয়। যদি মই বিষ্ণু যদি পালন কৰোঁতা হয়, তেতিয়াতো মইতো কাকো মাৰিব নালাগে, কাকোতো মই বধ কৰিব নালাগে, সকলোকেতো মই ৰক্ষা কৰিব লাগে। কিন্তু মই কিয় ৰক্ষা কৰোঁ? মই কিয় কাৰোবাক বধ কৰোঁ? তেতিয়াতো নাৰদে কৈছে, প্ৰভু আপোনাৰ মহিমাৰ কথা আপুনিহে ক'ব পাৰিব, আমিতো ক'ব নোৱাৰোঁ। কওক, আপোনাৰ এই লীলাটোৰ কথা আমি ভবাই নাছিলোঁ। যে হয়, আৰু যে শিৱই যে কাৰোবাক, শিৱকটো সকলোৱে কয় যে তেওঁ সংহাৰকাৰী, কিন্তু কোনোবাই যদি শিৱক যদি পূজা কৰে, সেৱা কৰে, মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তথাস্তু বুলি যেতিয়া শিৱই কৈ দিয়ে, লগে লগে সমস্ত মনোবাঞ্ছা পূৰণ হয়। অৰ্থাৎ শিৱই যিটো বৰদান দিয়া কৰ্ম কৰে, আচলতে শিৱৰ কৰ্ম হয় জানো? বৰদান দিয়া মানে কি? কাৰোবাক ৰক্ষা কৰক, কিন্তু তেওঁতো সংহাৰহে কৰিব লাগে। কিন্তু সংহাৰ কৰোঁতাজনে আশীৰ্বাদ দি কিয় এইবিলাক কৰ্ম কৰে? আৰু মই পালন কৰোঁতাজনে অৱতাৰ ধৰি কাৰোবাক মই বধ কৰিব লগা হওঁ কিয়? কৈছে, হে প্ৰভু আপোনাৰ ৰহস্য আপুনি ব্যক্ত কৰক, আমাৰতো উপায় নাই। তেতিয়া কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে আমি এক কলেবৰ, এই কথাটো জানিবা। তিনিজনৰ অবিহনে কোনোজনে সম্পূৰ্ণ নহয়। ব্ৰহ্মাৰ অবিহনে আমি শিৱ আৰু বিষ্ণু সম্পূৰ্ণ নহওঁ, শিৱ অবিহনে ব্ৰহ্মা আৰু বিষ্ণু সম্পূৰ্ণ নহয়, আৰু বিষ্ণু অবিহনে শিৱৰো সম্পূৰ্ণ নহয়। গতিকে আমি যে এক কলেবৰ, দেখা নাই আমি তিনিটা ৰূপ।
কিন্তু আমি এক কৰিব। গতিকে মই যে কাৰোবাক সংহাৰ কৰোঁ, কাৰোবাক যে বধ কৰোঁ, সেই সময়ত মই বিষ্ণুৰূপে কেতিয়াও বধ নকৰোঁ। মই যদি শিৱ শক্তিৰ আশ্ৰয় লওঁ, মই মোৰ অন্তৰত শিৱক তেতিয়া মই ধাৰণ কৰোঁ। মই কাৰোবাক বধ কৰাৰ সময়ত আচলতে বিষ্ণুৰূপে মই কাকো বধ নকৰোঁ, শিৱ শক্তিৰ জৰিয়তে বধটো হৈ যায়। গতিকে কৰ্মভাগ শিৱইহে কৰে, এই কথাটো জানিবা। মই সংহাৰ কৰোঁতা ৰূপে কেতিয়াও অৱতীৰ্ণ নহওঁ, কিন্তু মই শিৱক আশ্ৰয় কৰি মই কাৰোবাক সংহাৰ কৰোঁ। আৰু শিৱই যদি কাৰোবাক ভৰ দিয়ে, শিৱই যদি কাৰোবাক আশীৰ্বাদ দিয়ে, লগে লগে মই তেওঁৰ অন্তৰত প্ৰৱেশ কৰোঁ আৰু মইহে কাৰোবাক শিৱৰ জৰিয়তে কৃপা কৰোঁ, বৰদান কৰোঁ। গতিকে শিৱৰ অবিহনে মই সম্পূৰ্ণ নহওঁ আৰু মোৰ অবিহনে শিৱ সম্পূৰ্ণ নহয়। এই তত্ত্বটোকে আজি সুন্দৰভাৱে কৈছে। সেইকাৰণে কৈছে যে শিৱ আৰু বিষ্ণুক যিসকলে শুদ্ধভাৱে নিৰ্মল ভকতিৰে সন্তুষ্ট কৰিব পাৰে, তেওঁলোকৰ কি হয়? ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুবৰ্গ সাধন হৈ যায়। এই নৰকসকলে সংসাৰলৈ জন্ম লাভ কৰিবলৈ আহি চতুবৰ্গ সাধন যেতিয়ালৈকে নকৰিব, তেতিয়ালৈকে তেওঁলোকে মুক্তি নাপায়। ধৰ্ম, অৰ্থ, কাম এয়া হৈছে সকামী ব্যৱস্থা, কিন্তু তাৰ পিছৰটো হৈছে নিষ্কাম। গতিকে আজি প্ৰভু ভগৱন্তে কৈছে যে তুমি যদি সংসাৰ বা মুক্তি পাব লাগে, তুমি ধৰ্মও কৰিব লাগিব, কৰ্মও কৰিব লাগিব, অৰ্থও উপাৰ্জন কৰিব লাগিব। ধৰ্ম, কৰ্ম, অৰ্থ উপাৰ্জন কৰি তুমি শক্তিমন্ত হ'ব লাগিব, আৰু সেই শক্তিখিনি তুমি ভগৱন্তক তুমি সম্প্ৰদান কৰিব পাৰিব লাগিব, তেতিয়াহে তুমি মোক্ষপ্ৰাপ্ত হ'ব পাৰিবা। গতিকে যিজনে কোনোদিন ধৰ্ম কৰা নাই, যিজনে কোনোদিন কৰ্ম কৰা নাই, যিজনে কোনোদিন অৰ্থ উপাৰ্জন কৰা নাই, অৰ্থ বিভিন্ন প্ৰকাৰ হ'ব পাৰে দেই গুৰুসকল। এটা অৰ্থ হৈছে বিষয় অৰ্থ আৰু এটা হৈছে পাৰমাৰ্থিক অৰ্থ, জ্ঞান। গতিকে সেই অৰ্থ যদি আমি আহৰণ কৰিব নোৱাৰোঁ, আমি সংসাৰত চলিব নোৱাৰিম। মোৰ একো নাই, ঘৰত মই এখন কাম বন নকৰোঁ, মই দাদাবৰী হৈ ঘূৰি আছোঁ, কিন্তু য'তে যাওঁ ত'তে মোক কি কৰে? গুৰুসকলে, ভকতসকলে মৰ্যাদা প্ৰদান কৰে, মোক আসন দিয়ে, বসন দিয়ে, মোক এটা সৎকাৰ কৰে, সন্মান কৰে। অৰ্থাৎ মই কিমান শক্তিধৰ হ'লো চিন্তা কৰি চাওকচোন বাৰু। যাৰ ধন আছে, যাৰ টকা আছে, যাৰ পইচা আছে, অজস্ৰ বিভূতি আছে, বাটেৰে গ'লেও তেওঁ কোনেও সেৱা এটা নকৰে, নমস্কাৰ এটা নকৰে। কিন্তু যিজন যাযাবৰী, তেওঁৰ যদি শুদ্ধভাৱে নিজৰ মন বুদ্ধিক যদি ঈশ্বৰক অৰ্পণ কৰি থৈছে, তেওঁৰ চাল চলন আচাৰ ব্যৱহাৰ কথা বতৰাত প্ৰমাণ হৈ যাব। তেওঁক দেখাৰ লগে লগে সাম্য মূৰ্তিটো দেখাৰ লগে লগে কাৰোবাৰ মনত নানান ধৰণৰ প্ৰশ্ন জাগৰণ হ'ব। দেখাৰ লগে লগে মনত থকা সমস্ত ক্ৰোধভাৱবিলাক নাইকিয়া হৈ যাব। সেইজনক দেখাৰ লগে লগে আমি সেৱা কৰিবৰ কাৰণে আমি নিজৰ মনক আমি আগবঢ়াই দিব লাগিব। গতিকে এনেদৰে এই সংসাৰত তিনি বৰ্গ প্ৰথমতেই আমি সাধন কৰিব লাগিব। তিনি বৰ্গ সাধন হোৱাৰ পিছত যদি আমাৰ মন বুদ্ধি যদি শুদ্ধ হয়, ঈশ্বৰৰ জ্ঞান যদি আমাৰ ধাৰণ কৰা শক্তিটো আহে, তেতিয়া আমি নিজকে বুজিম মই কি, মই কাৰ শক্তিত জীয়াই আছো। যেতিয়া তেওঁ নিজকে উপলব্ধি কৰিব যে মোৰ একো নাই, এইটো দেহ মোৰ নিজৰো নহয়, যি শক্তি মই ধাৰণ কৰি কৰ্ম কৰি আছো, এই শক্তিবিলাকো মোৰ নহয়। এই দেৱ শক্তিবিলাক প্ৰভু ভগৱন্তে যেনেকেই নহওক আমাক প্ৰদান কৰি থকাৰ কাৰণে আমি কৰ্ম কৰি আছো। এই জ্ঞানটো অহাৰ পিছত মনত থকা সমস্ত অহংকাৰ নাইকিয়া হৈ যাব, আৰু সেইজন প্ৰভু ভগৱন্ত যাৰ শক্তি লৈ আমি কৰ্ম কৰিছো, তেওঁৰ শ্ৰীচৰণৰ বাহিৰে তেওঁ কাকো আশ্ৰয় নকৰিব। তেতিয়াই তেওঁ মোক্ষ প্ৰাপ্তিৰ অৱস্থাটো লাভ কৰে। গতিকে আমি এই সংসাৰত মোক্ষ প্ৰাপ্তি হ'বৰ কাৰণেও আমি নিশ্চয়
তিনি বৰ্গ আমি সাধন কৰিব পাৰিব লাগিব। কিন্তু সেই তিনি বৰ্গত যদি আমি অজ্ঞানতাবশতঃ মজি থাকিব লগা হওঁ, তেতিয়াহ'লে মোক্ষ প্ৰাপ্তিটো আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। এই মহৎ তত্ত্বটোকে আমাৰ শিৱ গীতাৰ প্ৰথম অধ্যায়ৰ প্ৰায় অন্তত আমাক এই মহাজ্ঞানটো প্ৰদান কৰিছে। আৰু দুটা চেগ আছে, এই দুটা চেগৰ পিছতে আমাৰ মহা শিৱ গীতাৰ প্ৰথম অধ্যায় সমাপ্ত হ'ব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও সেই সময়তেই আমি এই পাঠৰ সামৰণিৰ ব্যৱস্থা কৰিব লাগিব। আহক গুৰু সমস্ত, আমি আজি আমাৰ এই মহা শিৱ গীতাৰ শ্ৰৱণ কীৰ্তনৰ অন্তিম দুটা পদচৰণলৈকে আমি আগবাঢ়ি যাওঁ। হয় কওক। হয় কওক। হয় হয় কৃষ্ণ কৃষ্ণ, অতি অতি সুন্দৰ। আচলতে ব্ৰহ্মাৰ কথাটো মই অলপমান মই উনুকিয়াই গৈছোঁ দেই। এইকাৰণে মই উনুকিয়াই গৈছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কলেবৰ বুলি কথাটোতে এই বিষয়টো সোমাই আছে। কিন্তু আৰু এটা কথা দেই গুৰুসকল, আমি ব্ৰহ্মাক সকলো ক্ষেত্ৰতে এইকাৰণে আমি আনিব লগা নহয়, কাৰণ ব্ৰহ্মা হৈছে জগতৰ পিতা। তেওঁ লীলা কৰ্ম নাই সংসাৰত। লীলাময় ৰূপ ধাৰণ কৰে কেৱল বিষ্ণু আৰু শিৱই, হয়নে নহয়? হয়নে? গতিকে দেৱতাসকলেও ব্ৰহ্মাক পিতৃ বুলি মান্য কৰে, আৰু আপোনাৰ দৈত্যসকলেও অসুৰসকলেও ব্ৰহ্মাক পিতৃ বুলি মান্য কৰে। কোনেও কিন্তু ব্ৰহ্মাক অনাদৰ নকৰে, দেৱতাই হওক বা দৈত্যসকলে হওক। কিন্তু দৈত্যসকলে দৈত্য বুদ্ধিৰে শিৱক মান্যতা দিয়ে, কিন্তু বিষ্ণুক মান্যতা নিদিয়ে। এই কথাটো চাব লাগিব। আৰু অন্যসকলেও হয়তো বিষ্ণুক মান্যতা দিয়ে, হয়তো শিৱক হয়তো মান্যতা দিব নিবিচাৰে। গতিকে তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ৰূপত শিৱয়ো লীলা কৰিছে আৰু বিষ্ণুও লীলা কৰিছে। শিৱয়ো বিষ্ণুৱে যেনেকৈ আপোনাৰ মুখ্য ৰূপত ২৪টা মহাৱতাৰ লৈছে জগতত লীলা কৰিবৰ কাৰণে, তদ্ৰূপ শিৱয়ো লীলা কৰিবৰ কাৰণে ১৯টা মহাৱতাৰ তেওঁ ধাৰণ কৰিব লগা হৈছে। কিন্তু ব্ৰহ্মাই অৱতাৰ ধাৰণ কৰিব লগা নাই, কাৰণ তেওঁ লীলাময় নহয় দেই গুৰুসকল। কিন্তু ব্ৰহ্মা নহ'লে সৃষ্টিখনেই নহয়, গতিকে ব্ৰহ্মাক কোনো কাৰণতে উপেক্ষা কৰিব পৰা নাযায়। কিন্তু লীলাময় সংসাৰখনত যিহেতু আমি শিৱক বেয়া পাব পাৰোঁ, বিষ্ণুক বেয়া পাব পাৰোঁ একাংশ দুৰ্মতিয়ে, কিন্তু ব্ৰহ্মাক কোনেও বেয়া নাপায়। ব্ৰহ্মা সকলোৰে পিতৃ যেতিয়া, হয়নে নহয় বাৰু? গতিকে ব্ৰহ্মাৰ দুখ আৰু গুণ কোনেও আচলতে বিশ্লেষণ নকৰে। পিতৃ মাতৃৰ দুখ গুণ বিশ্লেষণ কৰাটো কেতিয়াও পুত্ৰৰ ধৰ্ম হ'ব নোৱাৰে। এই কথাটো আমি কিন্তু বুজিব লাগিব। কিন্তু ব্ৰহ্মাৰ দুখ যদি আমি আচৰণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি পুত্ৰৰ ধৰ্মটো আমি ৰক্ষা কৰিব নোৱাৰিম দেই গুৰু। সেই দীক্ষা লভি যিটো শিৱ কৰে ধ্যান, তাৰ পুণ্য কিবা এবে কৰিব ব্যাখ্যান। শিৱৰ সহস্ৰ নাম যিটো কৰে জপ, তাহাৰ মহিমা মই বৰ্ণাই বুকি ৰূপ। ইটো গুপ্ত কথা মুনি অগস্ত প্ৰধানে, শ্ৰীৰামৰ আগে কৈলা দণ্ডকা অৰণ্যে।
শিৱ গীতা পুণ্য শাস্ত্ৰ ব্যাসৰ বন্দন শিৱ হৰি বোলা সবে সভা সদন ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ।